ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ 6.3 অনুশীলনীৰ 8 নম্বৰ প্ৰশ্নৰ পৰা। যোৱা ভিডিঅ'বোৰত মই 7 নম্বৰ প্ৰশ্নলৈ আলোচনা কৰি দিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই গৈ প্লেলিষ্টত চাই ল'বা, আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আগন্তুক ভিডিঅ'বোৰ তোমালোকে সোনকালে চাব পৰা। আৰু প্লেলিষ্টত আমাৰ 10মান শ্ৰেণীৰ গোটেইখিনি ভিডিঅ' মই যুগুত কৰি দিছোঁ, তোমালোকে গৈ চাই ল'ব পাৰা। ছ'চিয়েল চায়েন্স, ছায়েন্স, এছামিছ গোটেইখিনিৰ কাৰণে মই ধুনীয়াকৈ ভিডিঅ' বনাই দিছোঁ, তোমালোকে গৈ চাই ল'ব পাৰা। চোৱা, সময় নষ্ট নকৰি আমি 8 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আহা। চোৱা, ইয়াতে কৈছে যে ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ইটা বিন্দু আৰু BC ৰেখাই CDক F বিন্দুত ছেদ কৰে। দেখুওৱা যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB। ইয়াতে প্ৰশ্নত আমাক চিত্ৰ দিয়া নাই, আমি চিত্ৰটো বনাই ল'ব লাগিব। প্ৰথমতে ABCD আমি এটা সমান্তৰিক বনাই ল'ম। প্ৰথমতে যিখিনি বস্তু দিয়া আছে প্ৰথমতে সেইখিনি বস্তু লিখি লৈ তাৰপিছত আমি চিত্ৰটো দি থকা ধৰণে আমি ধুনীয়াকৈ চিত্ৰটো প্ৰথমতে আঁকি ল'ম। চোৱা, (6.3) 8 নম্বৰ প্ৰশ্নটো প্ৰথমতে সমাধান বুলি লিখি ল'বা। যিখিনি দিয়া আছে সেইখিনি প্ৰথমতে লিখি ল'বা, বুজি পাইছানে? দিয়া আছে ABCD, প্ৰশ্নত দিয়া আছে যিখিনি সেইখিনি লিখি লোৱা। ABCD সমান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু আৰু CDক F বিন্দুত ছেদ কৰে। প্ৰশ্নটো ভালকৈ পঢ়ি চাবা। প্ৰশ্নটো পঢ়িলে ধুনীয়াকৈ চিত্ৰটো আঁকিব পাৰিবা। ছেদ কৰিছে আমাক দেখুৱাব লাগে কি যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB, এইটো আমি দেখুৱাব লাগে। এতিয়া আমি এইখিনিৰ ওপৰত যিখিনি কথা কৈছে সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি চিত্ৰটো প্ৰথমতে আঁকি ল'ম। চোৱা, ABCD এটা সমান্তৰিক। এইটো হৈছে এটা সমান্তৰিক। এইটো ABCD হয়নে? AD বাহুৰ বৰ্ধিত অংশত ই এটা দুইবাৰ লেখা গৈছে, ই এটা বিন্দু। বৰ্ধিত অংশত মানে বাহিৰত, বুজি পাইছানে? এইফালে বাঢ়ি যাব। এইটো কি বুলি কৈছে যে ই এটা বিন্দু আৰু চোৱা, AD বাহুত বৰ্ধিত অংশত ই এটা বিন্দু আৰু ইয়াতে অলপ লিখিব লাগিব। চোৱা, অলপমান লিখিবা BE। ইয়াতে আৰু পিছত লিখিবা BE ৰেখাই CDক F বিন্দুত ছেদ কৰিছে। এতিয়া হ'ব, এনেকৈ লিখি ল'বা এইখিনি যে BE, এইটো যিখিনি বঢ়াই দিলোঁ এইখিনিক আমি নাম দিম E। গতিকে বৰ্ধিত অংশত ই এটা বৰ্ধিত অংশ। ইয়াত BE ৰেখাই CD বিন্দুত ক'ত ছেদ কৰিছে? F বিন্দুত, হয়নে? হৈ গ'লনে আমাৰ চিত্ৰটো? চোৱা, কি বুলি কৈছে যে ABCD সমান্তৰিকৰ ই এটা বিন্দু বৰ্ধিত অংশত, বৰ্ধিত বাহিৰৰ অংশত এটা ই বিন্দু। এই ই বিন্দুটোক BE
ৰেখা এই ৰেখাডালে BE ৰেখাডালে CDF বিন্দুত ছেদ কৰিছে হয়নে এতিয়া কনফাৰ্ম এতিয়া চোৱা আমাক প্ৰমাণ কৰিব দিছে কি ধুনীয়াকৈ লিখি ল'বা যে প্ৰমাণ ABE আৰু ত্ৰিভুজ CFB হয়নে ইয়াৰে চোৱা ইয়াতে A কোণ আৰু C কোণটো কি সমান আমি সকলোৱে জানো যে সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান A কোণ আৰু C কোণ সমান B কোণ আৰু D কোণ সমান হয়নে গতিকে আমি সকলোৱে জানো যে সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান গতিকে আমি লিখিব পাৰিম যে A কোণ সমান C কোণ হয়নে সাইডত এনেকৈ লিখি থৈ দিব পাৰা ABCD সমান্তৰিকৰ বুজি পোৱাৰ কাৰণে দিছো সমান্তৰিকৰ বিপৰীত কোণ A কোণ আৰু C কোণ তাৰ পিছত আৰু আমি কি কি লিখিব পাৰো যে AEB কোণ আৰু CBF কোণ হয়নে চোৱা আকৌ লিখিব পাৰো আমি তোমালোকে চাবা চিত্ৰটোৰ লগত মিলাই চাবা AEB কোণ সমান CBF কোণ চোৱাচোন AEB কোণ এইটো কোণ আৰু CBF এইটো কোণ সমান এই দুটা হৈছে একান্তৰ কোণ যত কি AE সমান্তৰাল কি হ'ব BC হয়নে BC ইয়াতে কি BE ছেদক BE হৈছে ছেদক এনেকৈ সাইডত এইখিনি লিখি থবা এতিয়া যেহেতু আমি দুটা কোণ সমান পালো হয়নে গতিকে আমি ত্ৰিভুজটো সদৃশ বুলি ক'ব পাৰিম নে নাই দুটা কোণ আমি সমান পালো গতিকে আমি ক'ব পাৰিম যে ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ CFB এইটো কি হ'ব দুটা কোণ যেহেতু সমান গতিকে AA সাদৃশ্য শৰ্তমতে বুজি পাইছানে তোমালোকে যদি বুজি নোপোৱা মোক কমেণ্ট কৰিবা আৰু গোটেইখিনি ভিডিঅ' নোচোৱা খালি স্কিপ কৰি চোৱা স্কিপ কৰি চালে একো বুজি নাপাবা আৰু যদি প্ৰথমৰ পৰা তোমালোকে গোটেইখিনি ভিডিঅ' মোৰ চাই গৈছা তেতিয়ালৈকে তোমালোকে ভাল এটা নম্বৰ কেৰি কৰিব পাৰিবা SSLC গতিকে এইটো আমাৰ এইখিনি তাৰে পিছত 9 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা 9 নম্বৰ প্ৰশ্নটোত দিছে যে চিত্ৰ 6.39 চিত্ৰত এইটো 6.39 এইবিলাক এনেই আঁকা গৈছে কেতিয়াবা টিউশ্যনত কিবা হিচাপ নিকাচ কৰোঁতে এইবিলাক ওলাই যায় চোৱা 6.39 চিত্ৰত ABC আৰু AMP ইয়াতে ABC এটা ত্ৰিভুজ আকৌ AMP এটা ত্ৰিভুজ দুটা সমকোণী ত্ৰিভুজ দুটা হৈছে সমকোণী ত্ৰিভুজ মানে কি যে এটা কোণ 90 ডিগ্ৰী হয়নে ইয়াতে M কোণটো 90 ডিগ্ৰী আকৌ ABC ত্ৰিভুজৰ B কোণটো 90 ডিগ্ৰী আকৌ AMP ত্ৰিভুজৰ M কোণটো 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে তোমালোকে ভাবিবা যে যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব তাৰ পিছত কি কৈছে চোৱা ইহতৰ সমকোণ দুটা ক্ৰমে B আৰু M প্ৰমাণ কৰা যে ইহতৰ সমকোণ দুটা ইয়াতে মই কৈয়ে দিলোঁ যে 90 ডিগ্ৰী য'ত দিয়া আছে এইটোৱে হৈছে সমকোণ দুটা হৈছে B এটা আৰু এটা হৈছে M এতিয়া প্ৰমাণ কৰা যে ABC সদৃশ ত্ৰিভুজ AMP আকৌ 2 নম্বৰটো দিছে CA/PA = BC/MP একেবাৰে সহজ প্ৰথমতে আমি চিত্ৰটো আঁকি ল'ম তাৰে পিছত এইখিনি আমি উলিয়াই ল'ম চিত্ৰটো মই সেপাৰেট কৰি আঁকি দিম তোমালোকক চোৱা 9 নম্বৰটো প্ৰথমতে সমাধান বুলি লিখি লোৱা সমাধান ত্ৰিভুজটো আঁকি লোৱা দুটা সমকোণ হ'ব আমাৰ এইটো হ'ব আমাৰ M কোণ MAP হয়নে এইটো অলপ বঢ়াই দিব লাগিব
তাৰপিছত চিধাই নামাই আনা এইটো এটা ত্ৰিভুজ হয়নে এইটো এটা সমকোণী ত্ৰিভুজ এইটো হ'ব এ বি চি বুজি পাইছানে এ বি চি এটা সমকোণী ত্ৰিভুজ আকৌ এ এম পি এটা সমকোণী ত্ৰিভুজ সৰি ইয়াতে বি দিয়া যেহেতু বি এইটো এইখন আমাৰ 90 ডিগ্ৰী এইটো চি দিয়া যেহেতু আমাক 90 ডিগ্ৰী ধৰি দিছে যে বি কোণটো 90 ডিগ্ৰী এতিয়া আমি দিয়া আছে বুলি লিখিম যিখিনি দিয়া আছে সেইখিনি লিখিম দিয়া আছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ এম পি দুটা সমকোণী ত্ৰিভুজ আৰু ইয়াতে বি কোণ ইজিক্যাল টু কিমান কৈছে এম কোণ হয়নে ইজিক্যাল টু 90 ডিগ্ৰী এইখিনি আমাক প্ৰশ্নত দিয়া আছে আমাক প্ৰমাণ কৰিব দিছে কি এতেকে প্ৰমাণ কৰিব লাগে যে এক নম্বৰটো ত্ৰিভুজ এ বি চি সদৃশ এ এম পি দুই নম্বৰটো চি এ বাই পি এ ইজিক্যাল টু বি চি বাই এম পি এতিয়া মই প্ৰথমতে এই চিত্ৰটো তোমালোকক সেপাৰেট কৰি দিম এটা লিখিম এটা হ'ব আমাৰ এ বি চি ত্ৰিভুজ এটা আৰু এটা হ'ব এ এম পি হয়নে এ এম পি গতিকে এ এম পি এনেকৈ যেনেকৈ হওক তোমালোকে আঁকিলেই হ'ল এই দুটা ত্ৰিভুজ হয়নে এতিয়া আমি এই ত্ৰিভুজৰ পৰা চোৱা প্ৰথমটো কি কৈছে এ বি চি আমি প্ৰমাণ কৰিব লাগে হয়নে প্ৰমাণ বুলি এক নম্বৰটোত লিখিবা প্ৰমাণ এক নম্বৰটো কি কৈছে যে যিখিনি কৈছে এ বি চি আৰু এ এম পি যিকোনো দুটা কোণ বা বাহু আমি সমান বুলি প্ৰমাণ কৰিব লাগিব গতিকে চোৱা এ বি চি কোণ ইজিক্যাল টু এ এম পি হয়নে এ এম পি ইয়াতে কি প্ৰতিটো কোণ কি 90 ডিগ্ৰী হয়নে নহয় এ বি চি কোণ আৰু এ এম পি ইয়াতে এইটো 90 ডিগ্ৰী ইয়াতে এইটো 90 ডিগ্ৰী গতিকে আমি লিখিব পাৰোঁ যে এ বি চি কোণ ইজিক্যাল টু এ এম পি কোণ প্ৰতিটো কোণ 90 ডিগ্ৰী প্ৰতিটো কোণ 90 ডিগ্ৰী হয়নে এইটো কোণ এ বি চি আকৌ এ এম পি হয়নে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এটা কোণ পাই গ'লোঁ আমি ইয়াতে চোৱা ইয়াৰে এই কোণটো ইয়াতো আছে এই কোণটো ইয়াতো আছে গতিকে দুটাতে কমন হ'লে আমি সেইটো কি বুলি লিখিব পাৰিম এ কোণ ইজিক্যাল টু এ কোণ মানে এইটো হ'ব সাধাৰণ কোণ গতিকে আমাৰ দুটা কোণ মিলিল নে সাধাৰণ কোণ দুটা কোণ মিলি গ'ল হয়নে একেবাৰে সহজ যেহেতু আমি দুটা কোণ মিলি গ'ল গতিকে আমি লিখিব পাৰিম যে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এ এম পি এইটো যেহেতু দুটা কোণ আমি সমান পাইছোঁ গতিকে আমি লিখিব লাগিব এ সাদৃশ্যমতে বুজি পাইছানে আকৌ দুই নম্বৰটোত কি দিছে চোৱা দুই নম্বৰটোত আমাক প্ৰমাণ কৰিব দিছে চি এ বাই পি এ ইজিক্যাল টু বি চি বাই এম পি এতেকে চোৱা আমি লিখিব পাৰিম যে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এ এম পি যদি আমাক ত্ৰিভুজ এ বি চি আৰু এ এম পি সদৃশ হয় তেতিয়াহ'লে চি এ বাই পি আমি লিখিব পাৰোঁ ইজিক্যাল টু বি চি বাই এম পি আমি এইটো লিখিব পাৰিম হয়নে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক এইটো আমি সকলোৱে জানো যে সদৃশ ত্ৰিভুজবোৰৰ কি যে সদৃশ ত্ৰিভুজবোৰৰ বাহুবোৰ সমানুপাতিক বা একে অনুপাতত থাকে সেইকাৰণে আমি এ বি চি ত্ৰিভুজ সদৃশ এ এম পি সলনি এ চি এ বাই পি এ ইজিক্যাল টু বি চি বাই এম পি বুলি লিখিব পাৰোঁ গতিকে এইখিনি হৈছে দুই নম্বৰটোৰ সমাধান প্ৰমাণিত হ'ল বুলি লিখিব পাৰা
প্ৰমাণিত হয় বুজি পাইছানে এতিয়া 9 নম্বৰটো গ'ল এতিয়া 10 নম্বৰটোত কি দিয়া আছে চোৱা এতিয়া 10 নম্বৰটোত চোৱা ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ই এফ জি আমি ত্ৰিভুজটো দিয়া নাই আমি আঁকি ল'ব লাগিব হয়নে প্ৰথমতেই চাবা প্ৰশ্নটোত যদি চিত্ৰ দিয়া নাই তেতিয়াহ'লে নিশ্চয় আমি আঁকি ল'ব লাগিব আৰু ধুনীয়াকৈ বুজাই দিয়ে ধুনীয়াকৈ প্ৰশ্নত দিয়া থাকে অকল চিত্ৰটো বনাই ল'ব লাগে চিত্ৰটো বনাই ল'ব পাৰিলে মানে গণিতটোৰ সমাধান ফাইনেল চোৱা এ বি চি ত্ৰিভুজ আৰু ই এফ জি ত্ৰিভুজৰ এ বি আৰু এফ ই বাহুত ক্ৰমে ডি আৰু এইচ দুটা বিন্দু মনত কৰাচোন কেনেকুৱা হ'ব চি ডি আৰু জি এইচ ক্ৰমে এ চি বি কোণ আৰু ই জি এফৰ সমদ্বিখণ্ড যদি এ বি চি সদৃশ ই এফ জি দেখুওৱা যে এই তিনিটা আমাক প্ৰমাণ কৰিব দিছে হয়নে প্ৰথমতে আমি এইটো সদৃশ বুলি আমি আঁকি ল'ব প্ৰশ্নটো আঁকি লৈ আমি প্ৰথমতে বুজাই লওঁ তোমালোকক তাৰপিছত ধুনীয়াকৈ সমাধানখিনি কৰিম প্ৰথমতে বুজি লোৱাটোৱে আমাৰ বেছি দৰকাৰ হয়নে প্ৰথমতে বস্তুখিনি আয়ত্ত কৰি ল'লে তাৰে পিছত ধুনীয়াকৈ সমাধান কৰিব পাৰি সমাধান বুলি লিখি ল'বা যিখিনি বস্তু প্ৰশ্নত দিয়া আছে সেইখিনি লিখি লৈ তাৰপিছত চিত্ৰ আঁকিবা দিয়া আছে এ বি চি আৰু কিতাপখন ওচৰত লৈ ল'বা এ বি চি ত্ৰিভুজ চিনটো দিলোঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ই এফ জিৰ এ বি আৰু এফ ই বাহুৰ ক্ৰমে কি বুলি কৈছে ডি আৰু এইচ দুটা বিন্দু তলত লিখি দিওঁ ইয়াতে নাটিল এইচ দুটা বিন্দু তোমালোকক অহা বছৰ মই বৰ্ডত শিকাম ইয়াতে বহীত শিকালে ইমান এটা ভাল নহয় তথাপিও কষ্ট কৰি শিকা বস্তু ভালকৈ মনত থাকে হয়নে দুটা বিন্দু চি ডি আৰু জি এইচ ক্ৰমে এ চি বি কোণ আৰু ই জি এফ কোণৰ সমদ্বিখণ্ডক গতিকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এফ ই জি দেখুৱাব লাগে গোটেইখিনি আমি এতিয়া ইয়াতে নিলিখোঁ আমি প্ৰথমতে প্ৰমাণখিনি কৰি ল'ম তাৰপিছত ধুনীয়াকৈ লিখিম চোৱা সমদ্বিখণ্ড হ'বলৈ হ'লে অনুৰূপ কোণবোৰ কি হ'ব লাগিব সমান হ'ব লাগিব হয়নে চোৱা প্ৰথমতে আমি ত্ৰিভুজটো আঁকি ল'ম এ বি চি প্ৰথমতে ধুনীয়াকৈ বস্তুখিনি বনাই ল'ম তাৰপিছত আমি এটা এটাকৈ সমাধান কৰিম এইটো হৈছে এ বি চি ইয়াত কি বুলি কৈছে এ বি চি ত্ৰিভুজৰ চোৱা ডি আৰু এইচ দুটা বিন্দু ইয়াতে এইচটো লাগিব দেই ডি আৰু এইচ দুটা বিন্দু গতিকে এইটো হ'ব ডি হয়নে এইটো হ'ব ডি মানে কৈছে যে সমদ্বিখণ্ডক কৰিব গ'লে ইয়াতে মাজতে আমি সমান ভাগত ভাগ কৰিব লাগিব আকৌ ত্ৰিভুজ আৰু এটা কি আছে ই এফ জি হয়নে এইটোক আমি কি নাম দিম এইচ হয়নে সমান এটা সমদ্বিখণ্ড সমানকৈ আমি ভাগ কৰিব লাগিব দুটা খণ্ড বনাই ল'লোঁ হয়নে এইটো চোৱা এতিয়া চোৱা এইটো কোণ আৰু এইটো কোণ সমান হয়নে এইটো কোণক আমি দুটা ভাগ কৰা হৈছে আকৌ ইয়াৰে ই এফ জি সৰি এইটো চোৱা এনেকৈ আঁকিব লাগিব এ বি চি ত্ৰিভুজ আকৌ ত্ৰিভুজ ই এফ জি হয়নে এইটোৰ কথা ই এফ বাহুক্ৰমে
সমদ্বিখণ্ডিত কৰিব গতিকে এইটো বাহু আৰু এইটো বাহু সমান কিয়নো এইটো কোণক দুটা এইটো কোণ আৰু এইটো কোণ সমান কিয়নো এইটো কোণক আমি সমান দুটা ভাগ কৰিছে হয়নে মাজতে সেইকাৰণে এইটো 1 নম্বৰ দিয়া এইটোক 2 নম্বৰ দিয়া এইটোক 3 নম্বৰ দিয়া এইটোক 4 নম্বৰ দিয়া এই 1 নম্বৰ কোণ 2 নম্বৰ কোণ 3 নম্বৰ কোণ 4 নম্বৰ কোণ চাৰিওটা কোণ সমান এতিয়া চোৱা সমদ্বিখণ্ডিত হ'বলৈ হ'লে অনুৰূপ কি বাহুবোৰ কি হ'ব লাগিব সমান হ'ব লাগিব এতেকে আমি লিখিব পাৰো যে a কোণ = ইয়াৰে কি কোণ f কোণ আকৌ ইয়াৰে b কোণ = e কোণ আকৌ c কোণ = g কোণ আমি এইখিনি লিখিব পাৰো কিয়নো এটা কথা মই বাৰে বাৰে কৈ আছো যে সমদ্বিখণ্ডিত হ'বলৈ হ'লে অনুৰূপ বাহুবোৰ কি হ'ব লাগিব সমান আকৌ আৰু CD সংযোগ কৰিলে চোৱা ইয়াতে CD টো যেতিয়া সংযোগ কৰিছো CD সংযোগ কৰাৰ লগে লগে ACB মানে সমদ্বিখণ্ড হ'ব D টো হ'ব সমদ্বিখণ্ডক হ'ব D ACB ৰ সমদ্বিখণ্ডক হ'ব D আকৌ EFG ৰ সমদ্বিখণ্ডক হ'ব H মনত ৰাখিবা যে ACB ৰ সমদ্বিখণ্ডক হ'ব D আকৌ EFGH ৰ সমদ্বিখণ্ডক হ'ব E বুজি পাইছানে যে ACB ৰ সমদ্বিখণ্ডক হ'ব D আকৌ FGH ৰ সমদ্বিখণ্ডক হ'ব H এইটো এটা হেৰি চোৱা এই কোণবিলাক ধুনীয়াকৈ মই তোমালোকক নামাকৰণ কৰি দিছোঁ এতিয়া চোৱা আমি প্ৰথমতে বস্তুখিনি বনাই লম যে প্ৰমাণ বুলি লিখি লোৱা প্ৰমাণ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ FEG এইটো দিয়া আছে হয়নে দিয়া আছে যেহেতু সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান আমি সকলোৱে জানো লিখি লোৱা যেহেতু সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান এতেকে A কোণ = আমি কি লিখিব পাৰি F কোণ হয়নে এইটোক তুমি 1 নম্বৰ বুলি দিয়া আকৌ B কোণ = E কোণ এইটোক তুমি 2 নম্বৰ দি থৈ দিয়া তাৰে পিছত C কোণ = G কোণ এইটো আমি 3 নম্বৰ দিব নোৱাৰো কিয়নো আমি C টোক দুটা ভাগত ভাগ কৰিছো হয়নে গতিকে C টোক আমি কি লিখিব লাগিব যে হাফ C কোণ মানে C কোণৰ আধা আছে ইয়াতে হাফ C কোণ = হাফ G কোণ হয়নে তোমালোকে চোৱাচোন মাৰ্ক কৰি হাফ C কোণ মানে ইয়াতে মানটো কি দিয়া আছে আমাৰ হাফ C কোণ মানে 1 আকৌ হাফ G কোণ মানে কি দিয়া আছে 3 দিয়া আছে হয়নে এই কোণ 1 নম্বৰ কোণ আৰু 3 নম্বৰ কোণ সমান বুলি কাৰণ G টো হৈছে 3G আৰু C ৰ 1 টো ইয়াতে হাফ কোণ হৈছে 1 বা তোমালোকে লিখিব পাৰিলা হয় যে 2 = ইয়াতে 4 লিখিবলৈ এইটো সাইডটো লিখিলে ইয়াতে এইটো সাইডটো লিখিব লাগিব আকৌ এইটো সাইডত লিখিছা মানে ইয়াতে এইটো সাইডত লিখিব লাগিব অলপ মনোযোগ দিলেই ধুনীয়াকৈ বুজি পাবা তাৰে পিছত আমি লিখিব পাৰো যে 1 নম্বৰ কোণ আৰু যদি 3 নম্বৰ কোণ সমান হয় গতিকে আমি এইটোও লিখিব পাৰিম যে 2 নম্বৰ কোণ = 4 নম্বৰ কোণ ইয়াতে 3 নম্বৰ দিবা এইটো আকৌ এইটো 4 নম্বৰ দিবা চাবা এতিয়া আমি গণিতখিনি কৰিব গলে ধুনীয়াকৈ এইখিনিৰ পৰাই আমি কৰিব পাৰিম চোৱা 1 নম্বৰটো কি দিছে 1 নম্বৰটোত দিছে এটা একবাৰ দেখাই দিছো কিতাপ টানাটানি কৰি থাকিলে অসুবিধা হৈ যায় চোৱা 1 নম্বৰটোত দিছে CD/GH = AC/FG আকৌ 2 নম্বৰটোত দিছে ত্ৰিভুজ DCB সদৃশ ত্ৰিভুজ HGE আকৌ 3 নম্বৰটোত দিছে ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ HGF চোৱা প্ৰথমতে আমি 1 নম্বৰটো প্ৰমাণ কৰিলো তোমালোকে কিতাপখন বাৰে বাৰে কৈ আছো ওচৰত লৈ লবা 1 নম্বৰটোত কি দিয়া আছে CD/GH = AC/FG এইটো দিয়া আছে 1 নম্বৰত চাই লোৱা এতিয়া আমি লিখিব পাৰো ত্ৰিভুজ ACD আৰু ত্ৰিভুজ FGH ত A কোণ
ইকুৱেল টু আমি কি লিখিব পাৰোঁ এফ কোণ হয়নে এইটো কেই নম্বৰ সমীকৰণত পাইছোঁ আমি 1 নং সমীকৰণৰ পৰা ইয়াতে চোৱা ধুনীয়াকৈ দিয়াই আছে এইটো 1 নম্বৰ বুলি দি থৈছোঁ গতিকে আমি এতিয়া আৰু কষ্ট কৰিব নালাগে 1 নম্বৰ সমীকৰণৰ পৰা আকৌ ইয়াৰে 1 নম্বৰ সমীকৰণৰ পৰা আমি পাইছোঁ আকৌ আমি কি লিখিব পাৰোঁ যে এই দুটা ত্ৰিভুজৰ 1 নম্বৰ সমদ্বিখণ্ডক চি কোণ 1 ইকুৱেল টু জি কোণ কিমান লিখিব পাৰোঁ 3 হয়নে এইটো আমাক কেই নম্বৰত দিয়া আছে 3 নম্বৰ সমীকৰণৰ পৰা যেহেতু আমি দুটা কোণ সমান পালোঁ হয়নে যেহেতু দুটা কোণ সমান পালোঁ গতিকে আমি দুটা ত্ৰিভুজ সদৃশ বুলি ক'ব পাৰিম চোৱা এতেকে ত্ৰিভুজ এ চি ডি সদৃশ ত্ৰিভুজ এফ জি এইচ এইটো কি স্বীকাৰ্য মতে হ'ব এ সাদৃশ্য সাদৃশ্য শৰ্ত বুলি লিখিলেও হ'ব সাদৃশ্য শৰ্ত এতেকে যেহেতু আমাৰ এ চি ডি সদৃশ এফ জি এইচ গতিকে আমি লিখিব পাৰিম চি ডি বাই জি এইচ ইকুৱেল টু এ চি বাই এফ জি হয়নে যেহেতু আমি সদৃশ বুলি প্ৰমাণ কৰিব লাগে গতিকে অনুৰূপ বাহুবোৰ সমান বুলি লিখিব পাৰোঁ সদৃশ হ'লে আমি অনুৰূপ বাহুবোৰ সমান বুলি লিখিব পাৰিম আমি যিকোনো দুটা কোণ প্ৰমাণ কৰিব লাগে গতিকে আমি যিকোনো দুটা কোণ আমি সমান পাইছোঁ যেহেতু দুটা কোণৰ মাপ সমান পালে গতিকে আমি ক'ব পাৰিম যে এই ত্ৰিভুজটো সদৃশ বুলি কোৱাৰ লগে লগে আমি এইটো লিখিব পাৰিম যে যেহেতু সদৃশ গতিকে আমি অনুৰূপ বাহুবোৰো সমান এইটোৱে হৈছে 1 নম্বৰটোৰ সমাধান তাৰে পিছত চাবা এতিয়া চোৱা 10ৰ 2 নম্বৰটো এইটো দিছে ত্ৰিভুজ ডি চি বি সদৃশ ত্ৰিভুজ এইচ জি ই তোমালোকে চিত্ৰত ধুনীয়াকৈ চাই ল'বা যে ডি চি বি সদৃশ জি এইচ জি ই ডি চি বি আৰু এটা ত্ৰিভুজ হৈছে এইচ জি ই তাৰ পৰা কাটি আনি ইয়াতে মই ত্ৰিভুজ দুটা বনাই দিছোঁ তোমালোকে তাতে গৈ চাই ল'বা চোৱা এই চিত্ৰটোত চাই ল'বা এতিয়া এই দুটা সদৃশ বুলি আমাক প্ৰমাণ কৰিব দিছে চোৱা ইয়াতে বি কোণ সমান ই কোণ হয়নে এইটো কোণ আৰু এইটো কোণ কি সমান আমি য'ত আমি প্ৰথমতে আলোচনা কৰিছোঁ তাতে আমি পাইছোঁ 2 নম্বৰ সমীকৰণটোত চোৱা বি কোণ ইকুৱেল টু ই কোণ ইয়াতে 2 নম্বৰ সমীকৰণৰ পৰা সেইকাৰণে মই প্ৰথমতে গোটেইখিনি উলিয়াই লৈছোঁ আকৌ বি কোণ আৰু ই কোণ যদি সমান হয় গতিকে জি কোণৰ আধাটো আমি তাতে লিখিছিলোঁ আকৌ চি কোণৰ আধা চি কোণৰ আধাটো কোণ 2 ইকুৱেল টু কি হ'ব কোণ 4 এইটো আমি 4 নম্বৰ সমীকৰণৰ পৰা পাইছিলোঁ হয়নে ইয়াতে ডি কোণক সমদ্বিখণ্ডিত কৰিছিল চিটো ভাগ হৈ গৈছিল সমীকৰণৰ পৰা 4 নং সমীকৰণৰ পৰা হয়নে যেহেতু আমি দুটা কোণ সমান পালোঁ গতিকে আমি এইটো ত্ৰিভুজ সদৃশ বুলি নিশ্চয় ক'ব পাৰিম গতিকে ক'ব পাৰিম যে ত্ৰিভুজ ডি চি বি সদৃশ ত্ৰিভুজ এইচ জি ই ঠিক আছে তাৰে পিছত 3 নম্বৰটোত কি দিছে চোৱা 10ৰ 3 নম্বৰটো এইটো দিছে ত্ৰিভুজ ডি চি এ সদৃশ ত্ৰিভুজ এইচ জি এফ ইয়াতে চোৱা ইয়াতে এ কোণ ইকুৱেল টু আমি এফ কোণ এ কোণ ইকুৱেল টু এফ কোণ কেই নম্বৰ সমীকৰণৰ পৰা পাইছোঁ 1 নং সমীকৰণৰ পৰা তোমালোকে চিত্ৰ দুটা সেইটো পেজত দিয়া আছে চাবা মই বাৰে বাৰে পেজটো উল্টাই থাকিলে অসুবিধা হয় 1 নম্বৰ সমীকৰণৰ পৰা পাইছোঁ আমি মই কোৱাৰ লগে লগে তোমালোকে 1 নম্বৰ সমীকৰণটো চাই ল'বা কিয়নো তোমালোকৰ বহীটো কৰাই আছে হয়নে বহীত কৰি যিখিনি হয়তো প্ৰথমখিনি সমাধান কৰিলোঁ সেইখিনি বহীত লিখি লৈছা চিত্ৰখিনি আঁকি লৈছা তেতিয়াহে গণিতটো কৰাওঁতে বুজি পাবা
চিত্ৰটো যদি আঁকি নোলোৱা তেতিয়াহ'লে বুজি নোপোৱা। এ কোণ আৰু এফ কোণ যদি সমান হয় তেতিয়াহ'লে এ কোণ চি কোণৰ আধা আকৌ জি কোণৰ আধা, 1 নম্বৰ কোণ আৰু 3 নম্বৰ কোণ সমান। এইটো আমি 3 নম্বৰ সমীকৰণৰ পৰা পাইছোঁ হয়নে? সমীকৰণৰ পৰা যিহেতু আমি দুটা কোণ সমান পালোঁ গতিকে আমি নিশ্চয় ক'ব পাৰিম যে ত্ৰিভুজ ডি চি এ সদৃশ ত্ৰিভুজ এইচ জি ই। এইটো আমি কি এ সাদৃশ্য চৰ্তমতে ক'ব পাৰিম। আগৰটো মই সাদৃশ্যটো লিখা নাই, মই সেইটো লিখি দি আছোঁ 1 মিনিট চোৱা। এইটো আমি লিখিব পাৰিম যিহেতু দুটা কোণ সমান হ'ল, দুটা কোণ সমান হ'লে আমাৰ কি হ'ব? এংগেল এংগেল সাদৃশ্য চৰ্তমতে, সাদৃশ্য চৰ্তমতে। গতিকে আমাৰ প্ৰমাণিত গোটেইখিনি হৈ গ'ল। তোমালোকে শেষত লিখি দিব পাৰা যে প্ৰমাণিত হ'ল হয়নে? এইখিনিয়ে আছিল আজিৰ সমাধান। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাবা। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাটছ।